ধাৰাসাৰ বৰষুণত তিতিছে জুবিন ক্ষেত্ৰ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ অনুৰাগীয়ে আগবঢ়োৱা সামগ্ৰী তিতিছে এতিয়া বৰষুণত। কেতিয়া নিৰ্মাণ হ'ব জুবিন ক্ষেত্ৰ? নিৰ্বাচন আহিছে, ঈশ্বৰ পুত্ৰক পাহৰিছে নেকি অসম চৰকাৰে? প্ৰকৃতিৰ ৰহস্যময় বৰষুণৰ টোপালে চৌপাশ বোৱাই পেলাইছে। সেই টোপালবোৰে আমাৰ ঈশ্বৰ পুত্ৰৰ নতুন ঘৰখনলৈ বাধা নোপোৱাকৈ সোমাই আহিছে। চিন্তিত পত্নী গৰিমা লিখিছে ফেচবুক পোষ্ট, গল্ডি তুমি ঠিকেই আছানে? প্ৰকৃতিৰ মাতৃয়ে নিজেই আৱৰি ৰাখিব তোমাক। মোৰ সোণ, প্ৰাণৰো প্ৰাণ, গানৰো গান। আমাৰ জুবিন গাৰ্গৰ সমাধিস্থলীত বতৰে বতৰৰ অদৃশ্য শক্তিৰ প্ৰদৰ্শন কৰাটো স্বাভাৱিক। কিন্তু মাহ দিন পাৰ হৈ যোৱাৰ পাছতো জুবিন ক্ষেত্ৰৰ অৱস্থা আজি অতি দুখ লগা। ইমান দিনৰ পাছতো জুবিন ক্ষেত্ৰৰ বাবে চৰকাৰে কিয় এটা ভাল পদক্ষেপ ল'ব পৰা নাই? ভগৱানৰ দৰে জ্ঞান কৰা জুবিন গাৰ্গৰ সমাধিস্থলীত অনুৰাগীসকলৰ মৰম, আদৰ, সন্মান এই সকলোবোৰ বতাহ বৰষুণৰ ফলত নষ্ট হৈ পৰিছে। অনুৰাগীসকলৰ মৰম, এই আদৰবোৰ চিৰসেউজ কৰি ৰাখিবৰ বাবে উপযুক্ত সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰ আজিও বিফল বুলি ক'ব পাৰি। চৰকাৰে কেৱল নিৰ্বাচনৰ প্ৰচাৰতেই ব্যস্ত হৈ থাকিব নে অসমীয়াৰ হিয়াৰ আমঠু জুবিন ক্ষেত্ৰৰ ওপৰতো অলপ চকু দিব? হয়, মই যোৰহাটৰ পৰা আহিছোঁ। মানে মই গাড়ী আমি লৈ পেলাই ৰিজাৰ্ভ এটা লৈ পেলাই গুৱাহাটীলৈ আহিছিলোঁ। আৰু গুৱাহাটীলৈ আহিলে আমি মানে এই ঠাইটুকুৰা পাৰ হৈ বা যাওঁতে হওক বা আহোঁতেই হওক এফালে এভাগ সেৱা নকৰাকৈ যাব নোৱাৰোঁ। আৰু এয়া আচলতে আমাৰ জাতিৰ গৌৰৱ আৰু আমাৰ স্বাভিমানৰ স্থান। আমাৰ হিয়াৰ আমঠু ইয়াতে আজি শুই আছে ইমান দিনে। কিন্তু মানে ঠাইটুকুৰালৈ আহি আনদিনা এটা বেলেগ অনুভৱ হয়, আজি এটা বেলেগ অনুভৱ হ'ল। এয়া হৈছে বাৰিষাৰ প্ৰথম জাক বৰষুণ। আজি বাৰিষাৰ প্ৰথম জাক বৰষুণত মানে জুবিন ক্ষেত্ৰখন আপোনালোকে চালে এতিয়া মন কৰিব, এতিয়া চাকিবিলাক চাওকচোন, এই গোটেইখিনি চাকি কোনোবাই জ্বলাই থৈ গৈছে চাগে দিনৰ সময়ত। জ্বলাই থৈ যোৱা চাকিবিলাক আপুনি দেখিলে মন কৰিব। আৰু এই তম্বু ভাগ যে এতিয়া আমি ৰৈ আছোঁ ইয়াত, গোটেই মূৰ তিতি আছে বাৰু। এইখিনি আচলতে পাৰ্মানেণ্ট চলিউশ্যন নহয়, যদিও আণ্ডাৰ কনষ্ট্ৰাকশ্যন আছে। এইখিনি কিবা প্ৰকাৰে চেঞ্জ কৰিব যদি পাৰে, যিসকলে ইয়াৰ ৰক্ষণাবেক্ষণ বা ইয়াৰ চোৱা চিতাৰ দায়িত্বত আছে, তেওঁলোকে এইবিলাক চেঞ্জ কৰি দিয়া হ'লে অন্ততঃ এই চাকিখিনি নীতিতাকৈ থাকিলেহেঁতেন। জুবিনদাৰ ফটো, জুবিনদাক মৰমত দি থৈ যোৱা গামোচা এইবিলাক তিতি পেলাই আছে। মানে জুবিনদা তিতি থকাটো মানে ভাবিব নোৱাৰোঁ আচলতে। এইটো মানে কি ক'ম এতিয়া আপোনাক, মই যদি কৰিব পৰা মোৰ সাধ্যৰ ভিতৰত কাম হ'লহেঁতেন আজিয়ে মই কিবা এটা যেন কৰি দিওঁ এনেকুৱা লাগিছে। কিন্তু আমি ইয়ালৈ অকণমান সময়ৰ কাৰণে আহোঁ, সময়ৰ কাৰণে আহি দেখিলে এনেকুৱা অৱস্থাত দেখি পেলাই বেয়া লাগিছে আচলতে। সকলোৱে যি ধৰণে কৰিব পাৰে কৰি আছে, তথাপিতো ইয়াত ক'ৰবাত যেন কিবা এটা কৰিব লগা কাম এতিয়াও থাকি গৈছে, যিটো কৰি দিয়া হ'লে জুবিনদাই অকণমান শান্তিত থাকিব পালেহেঁতেন এনেকুৱা লাগিছে। দেখি পেলাই বহুত বেয়া লাগিছে জুবিনদাক, বহুত বেয়া লাগিছে। মানে মই দুখটো আপোনালোকক প্ৰকাশ কৰিব জনা নাই। এই বন্তি কেইগছ তিতি আছে, এই তম্বুটো যিটো তৰি থৈছে এইটো তিতি আছে। সেই তম্বু ভাগৰ তলত আপুনি দেখা পাব জুবিনদাৰ গীটাৰ আছে, জুবিনদাৰ টুপিখিনি আছে, বস্তুখিনি আছে। সেই বস্তুখিনিত চিপচিপকৈ পানী পৰিছে ওপৰৰ পৰা। প্ৰথম জাক বৰষুণতে যদি আজি এইটো অৱস্থা হয়, আপুনি চাওকচোন এই বৰষুণ জাকত জুবিনদাৰ টুপিখিনি আৰু জুবিনদাৰ সম্পদখিনি যিখিনি আমাৰ হাতত জুবিনদাৰ বুলিবলৈ সেইখিনিয়ে থাকি গৈছে ন, সেই বস্তুখিনি স্মৃতিখিনি আজি আছে ইয়াতে। এয়া তিতি আছে প্ৰথম জাক বৰষুণত, বাৰিষাৰ প্ৰথম জাক বৰষুণত তিতি আজি এই অৱস্থা। তাকো কিনকিনীয়া বৰষুণত। তেতিয়াহ'লে ভাবকচোন আহি থকা দিনত কিমান বৰষুণ আহিব, কিমান ধুমুহা আহিব, আৰু এইখিনি অৱস্থা কি হ'ব তেতিয়া? গতিকে যিসকলে চালে ভাল হয়, চাব পাৰে বা চোৱাৰ দায়িত্ব যিসকলে ধৰি লওক স্থানীয় যিসকলে ল'ব পাৰে তেওঁলোকে কৰিলে ভাল হয়। আমি চৰকাৰ বা প্ৰশাসন বা কাৰোবালৈ বুলি কথাটো কোৱা নাই। আজি যদি ধৰি লওক এই অনুষ্ঠানভাগ যদি আমাৰ যোৰহাটৰ ফালে থাকিলেহেঁতেন চাগে আমি নিজে কিবা এটা কৰিব পাৰিলোহেঁতেন। কিন্তু আমি যোৰহাটৰ পৰা আহি ইয়াত গুৱাহাটীত অকণমান সময়ৰ কাৰণে সেৱাভাগ লওঁ। সেই সেৱাভাগ লওঁতে এই কথাখিনি দেখি দুখ লাগিছে। কিন্তু কাৰোবালৈ ঠেলি দিয়া দায়িত্ব নহয়, একচুৱেলি আমাৰে দায়িত্ব। কিন্তু আমি যোৰহাটৰ পৰা ইয়াত কৰিবলৈ অলপ অসম্ভৱ। গতিকে কোনোবাই নহয় কোনোবাই যদি এই কামখিনি কৰে ভাল লাগিব। মানে জুবিনদাৰ এইটো আচলতে কি। নিউজ ডেস্ক ৰিপৰ্ট, সাৰ্চ দ্য ৰিয়েলিটি। বিয়া, জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওৱান ষ্টপ সলিউশ্যন এম্বিয়েন্স বেংকুৱেটছ। আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান, গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সুৰিয়াছ বেংকুৱেট হল। এম্বিয়েন্স বেংকুৱেটছ, পাৰফেক্ট ফৰ এভৰি চেলিব্ৰেশ্যন। For booking, contact 7099013417 or visit 5th floor above Reliance Centro, RG Burwa Road, Guwahati.